you out of my mind. It's like I feel it for the first time. Been thinking about you all night. I've been searching for this all night. আৰু এইটো ৰিজৰ্টখনৰ নাম হ'ল খাৰখোৱা ৰিজৰ্ট Like it was the first time. Do you remember? আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ৰেড কালাৰ ছাবস্ক্ৰাইব বাটনটো দবাই টিলিঙাটো বজাই দিব হাই ফ্ৰেণ্ডছ আছামিজ টুইনলৈ মই নিতু আপোনালোকক স্বাগতম জনালোঁ আজি হৈছে কি হৈছে বাৰু কওকচোন আজি হ'ল সেই বিশেষ দিনটো মানে মোৰ উল্টা পুল্টা চানডে বৰ হৈ গৈছে চাগে ন মানে সঁচাকৈ মনটো বিৰাট ভাল লাগি আছে ৰাতিপুৱা একদম দেৰিকৈ শুৱাৰ পৰা উঠিছোঁ মানে 8:30-9 মানত উঠি বহি আছোঁ তাৰপিছত চাহ খালোঁ তাৰপিছত চিৰা দৈ খালোঁ গা ধুলোঁ তাৰপিছত ভাবিলোঁ ঘৰতে আৰু বহি কৰি কটাওঁ কিন্তু কি কৰিম সংসাৰৰ দায়িত্ব এতিয়া যাবলৈ ওলাইছোঁ গ্ৰ'চাৰী শ্বপিং দেৱজিতে ক'লে মই ভাবিছিলোঁ গ্ৰ'চাৰী শ্বপিংটো কৰিবলৈ আছে মানে এতিয়া ধুনীয়াকৈ খাওঁ বওঁ ৰেষ্ট কৰোঁ ঘৰত সিও আছে পূৰা টাইমটো কটাওঁ আবেলিলৈ যাম সি কৈছে নহয় আবেলি ৰেষ্ট কৰিম এতিয়া ব'লা গ্ৰ'চাৰী শ্বপিং কৰি আহোঁ মানে ওচৰতে বাৰু বেছি দূৰ নহয় একেবাৰে বস্তুবিলাক খালী হৈ আছে গোটেই মাহৰ গ্ৰ'চাৰীখিনি লৈ আহোঁ আৰু ক'লে যে পটাপট ওলোৱা আৰু পটাপট ওলাবলৈ ময়ো বেঙাৰ নিচিনাকৈ এয়া চাওক ঘৰত পিন্ধা টি চাৰ্টটো আৰু এইটো একদম চিম্পল এনেকৈ পিন্ধি পেলাই ওলালোঁ আৰু সি এতিয়া নিজে বাথৰুমত সোমাই আছে মই আধা ঘণ্টামান হ'ল ৰখি আছোঁ আৰু ভাবিলোঁ যে আপোনালোকৰ লগত মই ৱেলকামটো লৈ লওঁ ৰখি আছোঁ আৰু একদম মই চাওক সেইটো দেখিছে মই ঘৰত পিন্ধি থাকোঁ এনেকৈ যাবলৈ ওলাইছোঁ মানে আৰু স্লিপাৰ্ছ চব মানে একদম কমফৰ্টকৈ ওলাইছোঁ যিহেতু কামত ওলাইছোঁ তেতিয়াহ'লে যাওঁ বাৰু পটাপট গ্ৰ'চাৰীখিনি লৈ আহোঁ কামটো কৰি লওঁ তাৰপিছত আপোনালোক মোৰ লগতে থাকিব কি হয় একো মই নাজানো আজি দিনটো এনেকৈ আৰম্ভ কৰিছোঁ উল্টা পুল্টাকৈ আজি পাৰ কৰিম আৰু আপোনালোকে মোৰ উল্টা পুল্টা দিনটো চাই থাকিব তেতিয়াহ'লে এতিয়া ব'লক গ্ৰ'চাৰী Get you out of my mind. It's like I feel it for the first time. Been thinking about you all night. I've been searching for this all my life. You're just my type. I've been looking for a boy who can treat me right. Your dark hair with those eyes so bright. They look into my soul and it sparks my life. Can I take you there? Like it was the first time. Do you remember? Can I take you there? Back to when we felt like this was forever. আমি আহি পালোহি আৰু আইচক্ৰীম খাবলৈ লৈছোঁ এতিয়া আৰু আদিয়াঞ্চি একদম তলত পূৰা ব্যস্ত হৈ গৈছে খোৱাত সিহঁতকো খুৱাই দিছোঁ আৰু ক'ভিড বুলি আইচক্ৰীম মানে সিহঁতক এবাৰ দিয়াই হোৱা নাই ভালকৈ মাজে এবাৰ দুবাৰ খাইছে কিন্তু আজি আকৌ মই দেৱজিতক কৈছোঁ দিওঁ জানো কৈছে একো নহয় আজি খাওক সেয়া এতিয়া আমি আইচক্ৰীম মোৰটো যে ভাগিয়ে ছিগি নাই একে ভাগি আইচক্ৰীম খোৱা বোৱা পৰ্ব শেষ হ'ল আৰু এতিয়া মই কিটচেনলৈ যাওঁ গৈ পেলাই চাওঁ কি বনাওঁ কি কৰোঁ একো ভাবাই নাই আজি কাৰণ আজি বহুত কিবাকিবি মানে কাম আছে বহুত কিবাকিবি আছে সেইকাৰণে খানাটোত খুব বেছি গুৰুত্ব দিয়া নাই এই বস্তুটো খাম বুলি চাওঁ বাৰু গৈ কি বনাওঁ তথাপিতো দেৱজিতে কৈছে তাৰ মানে ঘৰুৱা খানা কিবা এটা খাবলৈ মন গৈছে আৰু মানে যিটো আমাৰ অসমীয়া থলুৱা কিবা তেনেকুৱা মানে বিৰিয়ানী টাইপ পোলাও টাইপ নহয় চাওঁ বাৰু সেইকাৰণে কিটচেনলৈ গৈ মেলি মই কি ক'ত বনাব পাৰোঁ তেতিয়াহ'লে আপোনালোকে চাই থাকিব বাৰু মই কি বনাওঁ আজি মই বৰা ডাঙৰীয়াক
এইখিনি সামৰিবলৈ লগাই দিলোঁ। সদায় ময়ে সামৰি থওঁ, আজি এখেতৰ পাল। ভাবিছিলোঁ গোটেইখিনি এনেকৈয়ে থৈ দিম পেকেটতে, একো আজি সামৰি নকৰোঁ। কিন্তু দেখিলোঁ ইহঁত দুটা ইমানেই একেটাৰ ওপৰত এটেক কৰা আৰম্ভ হ'ল, বস্তুবোৰ এটাও নাথাকিব, চব ভাঙি চিঙি লাষ্টত গুড়াগুড়িহে খাবগৈ লাগিব। সেইকাৰণে দেৱজিতক ক'লোঁ যে যিখিনি মানে আমাৰ মানে শুকান এনেকুৱা ড্ৰাই ফ্ৰুটছ বা বিস্কিট সেইখিনি তাক সামৰি দিবলৈ ক'লোঁ। বাকী বাৰু চাবোন তাবোন চাৰ্ফ সেইবোৰ থাকিব, এনেকৈ বেগতে থৈ দিবলৈ কৈছোঁ। কিন্তু এই বস্তুখিনি মই ছাইড কৰি দিবলৈ ক'লোঁ, নহ'লে কালিলৈ মই সামৰালে আৰু এইখিনি মই চাহত পেলাই মানে জলপান খোৱাৰ নিচিনাকৈহে খাব লাগিব। এয়া লাগি আছে তিনিওটা। এয়া বস্তু ঠিক কৰিবলৈ লগাই দিছোঁ আমাৰ দেৱজিত বৰাক। এয়া কি আনিছে তোমালোকৰ কাৰণে? কি আনিছে? ব্ৰাছ কৰিবা? আৰু মই যে মোৰ কাৰণে এবাৰ আনিছোঁ ব্ৰাউন চুগাৰ। এৰিছোঁৱে মই মিঠা খোৱাটো, চেনিটো মই একেবাৰে নোখোৱা নিচিনা হৈছোঁ। দিনটোত মাত্ৰ মানে আবেলি চাহকাপত খাওঁ, ৰাতিপুৱাটো নাখাওঁৱেই। তথাপিতো চেনি খাবলৈ মন যায়, সেইকাৰণে ব্ৰাউন চুগাৰটো আনিছোঁ। কেতিয়াবা ক'ৰবাত খাবলগীয়া মন হ'লে খাবলৈ যদি মন যায়। কিন্তু দেৱজিতক কৈছিলোঁ, সিয়েনো নাখায়, তাৰ কাৰণে জেনেৰেলটো আনিছোঁ। কিন্তু মই এবাৰ ব্ৰাউন চুগাৰটো আনিছোঁ। নাজানো এইটোও একেই আৰু, তথাপিতো মানে হেল্ডি কৰিবলৈ চেষ্টা কৰি আছোঁ মোৰ নিজৰখিনি। আৰু সেইখিনি হ'ল যদি তুমি থৈ দিয়া যোৱা, সেইটো ভৰাই দিয়া। আৰু এইখিনি ইহঁতে নহ'লে বিস্কিট চিস্কিট চব ভাঙি পেলাব, সেইকাৰণে যিমান পাৰোঁ বস্তুখিনি সামৰি দিবলৈ কৈছোঁ। নহ'লে একদম মই ভাবিছিলোঁ আজি এনেকৈ থৈ দিওঁ, কাইলৈ মই চব বস্তুবোৰ চাই চিতি মানে ছেটিংছ কৰিম। একদম চাৰ্ফ, চাবোন, ফেনাইল, ৰুম ফ্ৰেছনাৰ, মানে চব বস্তু আনিছোঁ আজি গোটেইখিনি। কিন্তু সিহঁতে ভাঙিব যে, সেইকাৰণে যিখিনি ড্ৰাই ফ্ৰুটছ আৰু বিস্কুট সেইখিনি মানে ভৰাই পেলাই দেৱজিতক থৈ দিবলৈ কৈছোঁ ছাইড কৰি। বাকীখিনি মই পিছত ঠিক ঠাক কৰিম আৰু, নহ'লে সিহঁতে মানে চব ভাঙি পেলাব। কি চলি আছে ইয়াত? কিয় মোৰ ড্ৰেছিংখন খুচৰি আছা তোমালোকে? কিয়? কি কৰি আছা তোমালোকে? মই কিটচেনত সোমাই কাম কৰি থাকোঁতেই মোৰ ড্ৰেছিংখন খুচৰি মুচৰি কি কৰিছা? কি বিচাৰিছা? কাজল কি কৰা? দেউতাকে জীয়েকক ফুট দিয়ে। কাজল না তুমি মোৰ সেই এইটো চোৱা, ৰঙা যে মোৰ সেইটো যে বস্তু যে থওঁ তাত চোৱা। আৰু মই কিটচেনত সোমাই ধাম ধুম বনাইছোঁ। 1:30 বাজিলে, ইহঁতৰ আজি খুওৱা দেৰিয়ে হৈছে। কিটচেনটো একদম গতি নাই, খেচি মেচি মই একদম অৱস্থা নাইকিয়াকৈ এয়া মোৰ কিটচেনৰ হালত। আৰু এয়া মই এইফালে বনাই আছোঁ, এয়া বডি, আলু, ভেন্দি ভাজিছোঁ। ইয়াত হৈ আছে কচু এয়া আমাৰ ঘৰৰ পৰা দি পঠিয়াইছিলে। এই মই যে কৈছিলোঁ দেৱজিতৰ লগৰ ষ্টাফ আছে, তেওঁলোকৰ হাতত ঘৰৰ কচু, ঘৰৰ পৰা দিয়া কচু। আৰু মই কচু ভাজি দিম। এয়া মাছৰ মাথা আছিলে, ইয়াতে মাছৰ মাথা দি দিম। মানে আজি পূৰা গাঁৱলীয়া খাম আৰু। নাই বুলি মাছ মাংস চলিয়ে আছে বাৰু, দেৱজিত নাই যদিও, সেইকাৰণে আজি পূৰা গাঁৱলীয়া সাজ। মাথা দি কচু ভাজিলোঁ। আৰু ইফালে এয়া মচন্দৰী, এইবিলাক নৰসিংহ, এইবিলাক আমাৰ চম্পাই বাচি আছে। এয়া চাটনি হ'ব। সেয়াই পূৰা গাঁৱলীয়া ঘৰুৱা এসাঁজ আজি খাম, দেওবৰীয়া বিশেষ। আৰু এটা কথা মোৰ ইয়াত ভাল লাগিছে, মানে আমাৰ তলত এখন বাৰী আছে, বাৰীখনলৈ গ'লে মানে কমচে কম মোৰ পচন্দৰ সেই বস্তুখিনি মই পাই থাকোঁ। মানে মচন্দৰী হওক, দিদি কি কৈছা? দিদি মোক আনচিয়ে দিদি বুলি মাতে, মানে চম্পাই মোক দিদি বুলি মাতে, সেইকাৰণে আনচিয়েও দিদি, আৰু আজিকালি মোক বাবুও মাতে দিদি। তাৰপিছত সেই বাৰীখন যে আছে, বাৰীখনত মানে একপাক যদি মানে এক চক্কৰ ফুৰি আহিলে মানে মই সেইবোৰ চব পাই যাওঁ আৰু। ধনিয়া, মচন্দৰী, নৰসিংহ, ঢেকীয়া, কচু, মানে একদম মোৰ কাৰণে একদম মজা হৈছে আৰু। একপাক গ'লেই হ'ল বাৰীখনলৈ,
একদম চব পাই যাওঁ খালি তেনেকৈ চম্পাক এপাক পঠিয়ালোঁ আৰু তাই সেয়া লৈ আহিলে সেইখিনি বস্তু চম্পা ভাজিখিনি অকণ লৰাই দেচোন এই জ্বলি গৈছে গেছটো অকণ কমাই দে ভাজিখিনি অকণ লৰাই দে সেয়াই আজি দেওবৰীয়া আমাৰ উলট পালট দিনটো এনেকৈ চলি আছে আৰু আপোনালোকেও চাই থাকক দেৱজিতে আদিয়াঞ্চিক ভাত খোৱালে দেৱজিতক আজি খুৱাবলৈ দিলোঁ আৰু মই আকৌ এবাৰ গাটো ধুই আহিলোঁ বাইকত গ'লে তাৰমানে কিবা এটা ধূলি লাগি থাকে ভাল নালাগে চুলি তুলি ধুই দিলোঁ আৰু এইখিনি অলপ চলপ গ্ৰ'চাৰী এনেকৈ ইয়াতে থৈছোঁ মেইনখিনি ভৰালোঁ এইখিনি মই কালিলৈ ধুনীয়াকৈ আকৌ মিলাই মেলি থ'ব লাগিব আৰু ভাত মোৰ ডাইনিঙত সজুৱাই আছে আদিয়াঞ্চিক পুটুককৈ খুৱাই পেলাই ভাতকেইটা খাই লওঁ আমি এয়া ভাত খাবলৈ লৈছোঁ এইটো চাটনি যে ইমানেই মই খাই ভাল পাওঁ নৰসিংহ আৰু মচন্দৰী দি পেলাই বনোৱা এই চাটনিটো এইটো দিয়ে মই ভাত মানে খাই দিব পাৰিম সুধাকৈ ইমান বেছি মই ভাল পাওঁ আৰু এয়া হৈছে কচু এই অকণমান মই টেষ্ট কৰিলোঁ এনেকুৱা ধুনীয়া মাছৰ মূৰ দি বনোৱা কচু তাৰপিছতে বাঁহৰ গাজ তোমাক দি দিওঁ ন ক'ত দিওঁ দালি মই লৈ ল'ম থাকক এই গাজত জ্বলা হৈছে বাৰু কচুটো একদম ন আৰু এইটো চাটনি পালে যে সঁচাকৈ মোক একোৱেই নালাগে কি দালি এইটো মাটি দালি চব মিক্স দালি আমাৰ মাটি দালি আছে মানে একদম মানে সঁচাকৈ মই কৈছোঁ কি ক'ম আৰু নিজে ক'লে বেয়া শুনি আৰু কিন্তু মানে ভাত সাজ মাছ মাংস ছাইড হৈ যাব ইমান ধুনীয়া লাগিছে কচুৰ ভাজি মাছৰ মূৰ দি বনোৱা এনেকুৱা টেষ্টি আৰু এই চাটনিটো আৰু বিশেষকৈ দালিখন বিলাহী দি পেলাই বনোৱা মাটি দালি অ'চম ইমান টেষ্টি কি খাওঁ কি নাখাওঁ লাগিছে আমাৰ অসমীয়া থলুৱা গাঁৱলীয়া মানে এসাঁজ যে সঁচাকৈ মানুহে যে কয় মানে অপূৰ্ব সঁচাকৈ যিমান মানে পোলাও কিবা চিকেন নেখোৱা এইটো আছেই ন দি দিয়াচোন অকণমান আৰু গাজো সানি লৈছোঁ গাজ খোৱাই নাই এনেকুৱা এসাঁজ ভাত মানে সঁচাকৈ মানে আজি ছানডে স্পেচিয়েল আমাৰ অসমীয়া থলুৱা এসাঁজ বিৰাট ধুনীয়া লাগিছে খোৱাই নাই এয়া বাঁহৰ গাজ ভোট জলকীয়া দি পেলাই থৈ দিয়া আছিলে এতিয়া অকণমান পিঁয়াজ দি পেলাই সানিলোঁ লোৱা বিৰাট টেষ্টি হৈছে গাজখিনিও চকলেটটো মই বনাই দিছোঁ যে একদম বহুত লম্বা গেপ এটা লৈ পেলাই এতিয়া গাড়ীত ভাত পানী খাই অকণ শুলোঁ আৰু এতিয়া আমি ওলাই আহি আছোঁ আদিয়াঞ্চি গুদু গুদু কৰিবলৈ মানে সিহঁত বহুত দিন ঘূৰিবলৈ পোৱা নাই সেইকাৰণে আজি সিহঁতক অকণমান উলিয়াই লৈ আহিছোঁ আৰু দুইটা ওলাই আহিবলৈ পাইছে এনেকুৱা ফূৰ্তি এনেই আৰু ৰাস্তাই এপাক ওলাই আহিছোঁ সন্ধিয়াই লাগিল সিহঁত শুই আছিলে যে শুই থকাৰ কাৰণে মানে সন্ধিয়া লাগি গ'ল এনেই ওলাই আহিছোঁ আৰু গাড়ীখনো চাগে ভাবিছে ইমান চিনাকি মানুহকেইটা ক'লে গ'ল ইমান দিন আজি চাগে গাড়ীখনো আচৰিত হৈছে আহি আছোঁ আৰু
আহিছে ফটো ফটো মাৰিব হা হ'ব দে ফোন কৰিব ভয় খাব দে আকৌ মাজত খালি আছে গাড়ী ঠিক আছে আসলে স্যার মানুহ ইয়াত আহি ইহঁতে যে ইমান ফূৰ্তি পাইছে আৰু এই ৰিজৰ্টখনৰ নাম হ'ল খাৰখোৱা ৰিজৰ্ট ইয়াত খেলিবলৈও আছে ধুনীয়াকৈ মানে অডিয়েঞ্চ একদম পাগলা হৈ গৈছে আমি অলপ সময় সিহঁতক খেলালোঁ এতিয়া আমি কিবা এটা খাই লওঁগৈ Get you out of my mind. It's like I feel it for the first time. Been thinking about you all night. I've been searching for this all my life. You're just my type. I've been looking for a boy who can treat me right. Your dark hair with those eyes so bright. They look into my soul and it sparks my life. Can I take you there? Like it was the first time. Do you remember? Can I take you there? Back to when we felt like this was forever. Can I take you there? Like it was the first time. Do you remember? Can I take you there? You're all I need. Can I take you there? Can I take you there? You out of my mind. It's like I feel it for the first time. Been thinking about you all night. I've been searching for this all my life. You're just my type. I've been looking for a boy who can treat me right. Your dark hair with those eyes so bright. They look into my soul and it sparks my life. Can I take you there? Like it was the first time. Do you remember? Can I take you there? Back to when we felt like this was forever. Can I take you there? Like it was the first time. Do you remember? Can I take you there? You're all I need. Can I take you there?
take you there? Back to when we felt like this was forever. Can I take you there? Like it was the first time. Do you remember? Can I take you there? You're all I need. Can I take you there? বাই বাই খাই খোৱা বাই 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 আনছি বাই বাই দিয়া সেয়া সময়টো অকণ হেৰি কৰোঁ বুলি ক'লে এখন এতিয়াহে লগ পাইছোঁ 11টাই বাজিবৰ হ'ল আমি আহি পালোঁ অহাৰ অলপ পিছতে দেৱজিতৰ কলিগ এজন আহিলে তাৰপিছত বহুত টাইম বহিলোঁ কথা চথা পাতিলোঁ তেনেকৈ বহুত টাইম গ'ল তাৰপিছত আবিয়াঞ্চিক খোৱালোঁ আৰু পেকিং লৈ আহিছিলোঁ সেইকাৰণে ময়ো বনোৱাত আজি ইমান মানে বনাব লাগিব বুলি একো কথা নাই বনাবলৈ কৰিবলৈ যোৱাৰ ইমান মানে হেৰি নাই আৰু ইহঁতক খিচিৰি অকণ বনাই খোৱালোঁ মোৰ পেকিং আছে সেইকাৰণে আজি মানে বিন্দাছ আছোঁ আৰু এতিয়া ৰুটি বনালোঁ আৰু আমি খাবলৈ লৈছোঁ দেৱজিতে ইহঁতক খোৱালে ইহঁত শুইছে এতিয়া খাই ল'ম সেয়াই আজিৰ দিনটো এনেকৈ গ'ল এতিয়া আমি ডিনাৰটো কৰোঁ আৰু ব্লগটো ইমানতে সামৰি দিলোঁ আপোনালোকে কেনেকুৱা পালে আজিৰ ব্লগটো চাই মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আগলৈও আপোনালোকে মোৰ ব্লগবিলাক চাই থাকিব আৰু নতুনকৈ যদি কোনোবাই চাইছে তেতিয়াহ'লে মোক এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক লাভ ইউ অল